ৰোহিত নামৰ এজন ল'ৰা আছিল আৰু ৰোহিতে প্ৰতিটো সাবজেক্টৰ ওপৰত বহুত বিশাল জ্ঞান আহৰণ কৰি খুব ভাল পোৱা মানুহ। ৰোহিতে প্ৰতিটো বস্তুৰ বিষয়ে ষ্টাডি কৰে আৰু তেওঁ প্ৰতিটো সাবজেক্টৰ জ্ঞানো ৰাখে। কিন্তু ৰোহিতৰ এটাই প্ৰব্লেম আছিল, ৰোহিতে মানুহৰ সন্মুখত কনফিডেণ্টলি কথা ক'ব নোৱাৰে। সেইটো কাৰণে ৰোহিতৰ তাত যদিও বহুত জ্ঞান আছিল, ৰোহিতে এটা ভাল কৰ্পৰেট চাকৰি পোৱা নাছিল। ৰোহিতে ইণ্টাৰভিউ ফেচ কৰিব ভয় কৰিছিল। লগ বন্ধুৰ মাজত ৰোহিতে কথা ক'ব লাগিলে কনফিডেন্স ফিল নকৰে কাৰণে লগ বন্ধু লাহে লাহে তাক অকমান এলাগি অহা আৰম্ভ কৰিছিল। ৰোহিতক বহুতে সাজেষ্ট কৰিছিল যে তুমি পাব্লিক স্পিকিং শিকা। পাব্লিক স্পিকিং শিকিলে তোমাৰ গোটেই জ্ঞানখিনি কাৰেক্ট ঠাইত লাগিব। কিন্তু ৰোহিতে এইটো বস্তু মানি ল'ব পৰা নাছিল যে মইতো কেতিয়াও এজন পাব্লিক স্পিকাৰ হ'ব মোৰ মন নাই, মইতো কোনো এজন মটিভেশ্যন স্পিকাৰ হ'ব মন নাই, মইতো ষ্টেজত 100জন মানুহৰ আগত কথা পাতিবৰ মন নাই, তেতিয়াহ'লে মই পাব্লিক স্পিকিং কিয় শিকোঁ? কিন্তু লাহে লাহে ৰোহিতে অনুভৱ কৰিলে যে কেৱল তেওঁ মানুহৰ লগত কনফিডেন্সলি কথা ক'ব নোৱাৰাৰ বাবে তেওঁৰ হাতৰ পৰা এটাৰ পিছত এটা ভাল অপৰচুনিটি গুচি গৈ আছে। তেওঁতকৈ কম টেলেণ্টেড মানুহ যাৰ নলেজ বহুত কম, তেওঁলোকে লাহে লাহে আগবাঢ়ি যাব ধৰিছে। তেওঁলোকে ইউটিউবত ভিডিঅ' বনায়, তেওঁলোকে পাব্লিক স্পিকিং কৰি, তেওঁলোকে ইণ্টাৰভিউ ক্ৰেক কৰি সকলো ধৰণৰ গ্ৰ'থ লৈ আছে আৰু ৰোহিত সেই ঠাইতে ৰৈ গৈছে। ফাইনেলি ৰোহিতে এদিন ডিচাইড কৰিলে যে এটা কাম কৰা যাওক, প্ৰতিটো বস্তুটো শিকিছোঁ, অলপ পাব্লিক স্পিকিঙো কিয়নো শিকিয়ে নলওঁ কিয়। সেইটো বুলি কৈ ৰোহিতে পাব্লিক স্পিকিং শিকাৰ সিদ্ধান্ত ল'লে। ৰোহিতে 9টা ষ্টেপ ফ'ল' কৰিলে, যি 9টা ষ্টেপ ফ'ল' কৰি ৰোহিত পাব্লিক স্পিকিঙত এক্সপাৰ্ট হৈ গ'ল। ন' ডাউট তেওঁ শিকিছে, লগত প্ৰেক্টিছ কৰিছে আৰু তাৰ পাছত ৰোহিত এজন ভাল পাব্লিক স্পিকাৰ হ'ল। আজি ৰোহিতৰ নিজা ইউটিউব চেনেল আছে। ৰোহিতে বেলেগক কেনেকৈ পাব্লিক স্পিকিং কৰিব লাগে সেইটো শিকায়। ৰোহিতে পাব্লিক স্পিকিং কৰাৰ পিছত মানুহে ৰিকগনিশ্যন কৰিলে, তেওঁ এৱাৰ্ড পোৱা আৰম্ভ কৰিলে আৰু তেওঁৰ কৰ্পৰেট লাইফত এটাৰ পাছত এটা প্ৰমোশ্যনছ পাই আহিল। এতিয়া কথাটো হ'ল যে ৰোহিতে কি 9টা ষ্টেপ ফ'ল' কৰিছিল এজন ভাল পাব্লিক স্পিকাৰ হ'বৰ কাৰণে, সেই বিষয়ে আমি এই ক্লাছটোত শিকিম। এইটো কোনো এটা ইউটিউব ভিডিঅ' নহয়, এইটো টোটেল 9টা ইউটিউব ভিডিঅ' হ'ব। এইটো ফুল এটা কোৰ্চ, যিটো আপোনালোকে ষ্টেপ বাই ষ্টেপকৈ পাই থাকিব। গতিকে আমি প্ৰথম আহোঁ ডে 1ত। প্ৰথম ইয়াত আমি বুজিব লাগিব যে পাব্লিক স্পিকিং কাক কোৱা হয়। পাব্লিক স্পিকিং মানে এইটো নহয় যে আমি 100জন মানুহৰ সন্মুখত মাইক লৈ পেলাই কিবা ভাষণ দিম, সেইটোক পাব্লিক স্পিকিং বুলি কোৱা নহয়। ন' ডাউট সেইটো পাব্লিক স্পিকিঙৰ এটা পাৰ্ট হয়, কিন্তু পাব্লিক স্পিকিং হয় যেতিয়া আপুনি আপোনাৰ মনৰ কথাটো কাৰোবাক ব্যক্ত কৰিব লাগে, 2জন 3জন 4জন মানুহক, তেতিয়াও আপোনাৰ পাব্লিক স্পিকিং লাগে। পাব্লিক স্পিকিং আপুনি ঘৰৰ ফেমিলি মেম্বাৰৰ লগতো লাগে, পাব্লিক স্পিকিং আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লাগে, পাব্লিক স্পিকিং এজন ষ্টুডেণ্টকো লাগে, পাব্লিক স্পিকিং এজন ইউথকো লাগে, পাব্লিক স্পিকিং এজন নেতাকো লাগে, পাব্লিক স্পিকিং এজন এক্টৰকো লাগে, পাব্লিক স্পিকিং এজন লয়াৰকো লাগে, এজন ডক্টৰকো লাগে। মানে পাব্লিক স্পিকিং এটা এনেকুৱা বস্তু যিটো প্ৰতিজন মানুহক দৰকাৰ। গতিকে যিহেতু আমি গম পালোঁ যে পাব্লিক স্পিকিং বহুত ইম্পৰ্টেণ্ট, তো পাব্লিক স্পিকিং শিকাৰ আগত প্ৰথম আমি বুজিব লাগিব যে ৱাই পাব্লিক স্পিকিং। কাৰণ মই এটা বস্তু বিশ্বাস কৰোঁ, কেনেকৈ কামটো কৰিম তাতকৈ বেছি প্ৰয়োজন কামটো কিয় কৰিম। আহক আমি এইটো ভিডিঅ'ত বুজোঁ যে পাব্লিক স্পিকিং কৰিলে কি কি বেনিফিট হয়। নম্বৰ 1, কনভিকশ্যন। যদি আমি পাব্লিক স্পিকিং শিকোঁ, আমি মানুহক ইজিলি কনভিন্স কৰিব পাৰিম। আৰু মই এইটো কথা মানো যে সেইজন মানুহে বহুত ওপৰলৈকে যাব পাৰে যিয়ে আনক কনভিন্স কৰিব পাৰে। আপুনি যেতিয়া এজন ডক্টৰৰ ওচৰত যায়, আপুনি ডক্টৰজনৰ ডিগ্ৰী চাই পেলাই যায় নেকি যে তেওঁ কিমান পাৰ্চেণ্টেজ পাইছিল, কিমান মাৰ্কছ পাইছিল? নাই। আপুনি যায় যে মই ডক্টৰজনৰ লগত বহিলে কিমান কমফৰ্টেবলি কথা পাতিব পাৰিম, মই কোৱা কথাখিনিক তেওঁ কি ধৰণে ৰিয়েক্ট কৰিব, তাৰে ওপৰত ডিপেণ্ড কৰে আমি সেইজন ডক্টৰৰ ওচৰত যাম নে নাই। তাৰমানে এজন ভাল ডক্টৰ হ'ব লাগিলেও পাব্লিক স্পিকিং লাগিব, কাৰণ ডক্টৰজনে আপোনাক কনভিন্স কৰিব যে তেওঁৰ মেডিচিন লৈ, তেওঁৰ ট্ৰিটমেণ্ট লৈ আপুনি ভাল পাব। আৰু আপুনি চাবচোন, আমাৰ বেমাৰ হৈ থাকিলে আমি ডক্টৰৰ কথা শুনি অহাৰ পাছতে আমাৰ লাহে লাহে বেমাৰ ভাল হোৱা আৰম্ভ হয়। কিয়? বিকজ অফ দ্য কনভিন্সিং পাৱাৰ। এজন লয়াৰকো কনভিন্সিং পাৱাৰ লাগে, এজন টিচাৰকো কনভিন্সিং পাৱাৰ লাগে যে তেওঁ ষ্টুডেণ্টক কনভিন্স কৰিব যে তেওঁ যিটো কথা শিকাই আছে সেইটো ৰাইট। তো কনভিন্সিং পাৱাৰ প্ৰতিটো লাইফত লাগে। আপুনি এজন ছোৱালীক লাইফ পাৰ্টনাৰ বনাবৰ কাৰণেও আপোনাৰ তাত কনভিন্সিং পাৱাৰ লাগিব। মই কওঁ, যিজন মানুহৰ কনভিন্সিং পাৱাৰ বহুত বেছি হাই হয়, তেওঁ জীৱনত বহুত ওপৰলৈকে যায়। আজি নৰেন্দ্ৰ মোদীৰ পৰা মুকেশ আম্বানীলৈকে আটাইতাত এটা টেলেণ্ট আছে, সেইটো হৈছে কনভিন্সিং পাৱাৰ।
আৰু কনভিন্সিং পাৱাৰ কেতিয়া আহিব যেতিয়া আপুনি পাব্লিক স্পিকিঙত এক্সপাৰ্ট হ'ব কাৰণ যিসকলে ভাল পাব্লিক স্পিকিং কৰিব পাৰে তেওঁলোকে বহুত ইজিলি কনভিন্স কৰিব পাৰে গতিকে যদি আপোনাৰ লাইফত এটা ষ্টেক বেক হৈ আছে যে আপুনি এঠাইত ৰৈ আছে কাৰণ আপুনি কাৰোবাক কনভিন্স কৰিব পৰা নাই আপোনাৰ আইডিয়াটোৰ কথা আপোনাৰ টেলেণ্টটোৰ কথা আপুনি নিজক কাৰোবাৰ সন্মুখত বেচিব পৰা নাই মানে আপুনি কনভিন্স কৰিব পৰা নাই আপুনি ভাবক যেতিয়া আপুনি কনভিন্স কৰিব পৰা হৈ যাব তেতিয়া আপোনাৰ লাইফ ক'ত গুচি যাব সেকেন্ড ইম্পৰ্টেন্ট থিং হৈছে ৰিকগনাইজেশ্যন যেতিয়া আপুনি এজন ভাল পাব্লিক স্পিকাৰ হ'ব আপুনি যি ফিল্ডতে নাহক কিয় আপুনি ষ্টুডেণ্ট ফিল্ডত থাকক আপুনি কৰ্পৰেটত থাকক আপুনি পলিটিক্সত থাকক আপুনি লয়াৰ হওক আপুনি আমাৰ দৰে স্পিকাৰ হওক যেতিয়া আপুনি পাব্লিক স্পিকিং কৰিব ন আপুনি আউট অফ দ্য ক্ৰাউড হৈ যাব আপুনি ক্ৰাউডৰ পৰা সেপাৰেট হৈ যাব কাৰণ বহুত ৰেয়াৰ মানুহৰ এইটো টেলেণ্ট আছে না পাব্লিক স্পিকিং কৰা সহজ নহয় পাব্লিক স্পিকিং বহুত টান এইটো মানা যায় যে মানুহৰ মৃত্যুৰ ভয়ৰ পাছতে পাব্লিক স্পিকিঙৰ ভয় থাকে ষ্টেজত যোৱাৰ ভয় থাকে গতিকে যিকেইজন মানুহে পাব্লিক স্পিকিং কৰিব পাৰে তেওঁলোকে বেছি ৰিকগনাইজেশ্যনছ পায় তেওঁলোকৰ মানুহৰ চকুত বেছি ধৰে আপুনি চাওক আজি ইউটিউবাৰবিলাক কিমান ফেমাছ হৈছে তেওঁলোকৰ তাত কি টেলেণ্ট আছে তেওঁলোকৰ তাত এটাই টেলেণ্ট আছে যে তেওঁলোকে ভাল পাব্লিক স্পিকিং কৰিব পাৰে পইণ্ট নম্বৰ 3 কনফিডেন্স যেতিয়া আপুনি পাব্লিক স্পিকিং কৰিব পৰা এজন মানুহ হয় তেতিয়া আপুনি ক্ৰাউডৰ মাজত খুব কনফিডেন্টলি যাব পাৰে আপুনি এটা ইন্টাৰভিউ দিবৰ কাৰণে খুব কনফিডেন্টলি যাব পাৰে আপুনি মনৰ কথাটো মানুহে বেলেগ এজনক কনফিডেন্টলি জনাব পাৰে ইট ইজ বিকজ অফ ইয়োৰ কনফিডেন্স কেতিয়া বিল্ড হয় যেতিয়া আপুনি পাব্লিক স্পিকিঙত এক্সপাৰ্ট হ'ব ৰাইট নেক্সট এণ্ড দ্য ফ'ৰ্থ বি ডিফাৰেণ্ট যেতিয়া আপুনি পাব্লিক স্পিকিং কৰিব পৰা হ'ব ন আপুনি লাহে লাহে ফিল কৰা হ'ব যে আপুনি বেলেগ মানুহৰ দৰে নহয় আপুনি অকল ইউনিক আপোনাৰ তাত কিবা এটা এক্সট্ৰা আছে তেতিয়া নেম ফেম গোটেইখিনি অহা আৰম্ভ হয় আৰু সেইটোৱে আপোনাক এটা এনেকুৱা ধৰণৰ কনফিডেন্স বিল্ড আপ কৰাব আপুনি নিজক চোৱা ধৰণটো চেঞ্জ হ'ব আপোনাৰ সেলফ ইমেজটো চেঞ্জ হ'ব আৰু তাৰ পাছত লাহে লাহে আপোনাৰ কাৰণে আপোনাৰ গোটেই পৃথিৱীখন চেঞ্জ হোৱা আৰম্ভ হ'ব গতিকে যদি আপুনি পাব্লিক স্পিকিং শিকাৰ কাৰণে খুব বেছি ইণ্টাৰেষ্টেড আৰু ফ্ৰীতে শিকিব পাৰিব গতিকে টেনশ্যন নল'ব তাৰ আগতে আপুনি এই ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিঅ'টোক মেক্সিমাম মানুহক শ্বেয়াৰ কৰক যাতে আপোনাৰ লগত আন বহুকেইজনেও পাব্লিক স্পিকিং শিকিব পাৰে নেক্সট ভিডিঅ'টোত আমি নেক্সট টেকনিকটোৰ বিষয়ে ডিছকাশ্যনছ কৰিম আজিলৈকে ইয়াতে বাই বাই